আজি আপোনালোকক মই জনাম মোৰ হাঁহখিনিয়ে ক'ত কণী পাৰে। আজি আপোনালোকে চাব, মই বহুত দিনৰ পৰা হাঁহে কণী মোৰ কম দি আছে। তাৰপিছত মই বিচাৰিলোঁ, বিচাৰি পানি বাৰীত দেখিলোঁ, গোটেই বাৰীত মোৰ ভাগৰ মাটি কঁঠালৰ গছৰ তলত, তাৰপাছত এনেকৈ উলু খেৰ আছে, উলু খেৰৰ তলত কণী পাৰি গোটেই হাঁহে পাৰি থৈছে। আজি মই বহুতকেইটা আনিলোঁ আৰু আপোনালোকক কোনডোখৰত পাৰে আজি মই দেখাম। আৰু মোৰ হাঁহকেইটা বান্ধি থৈছোঁ, আপোনালোকক দেখাম। হাঁহকেইটা বান্ধি থৈছোঁ আজি। সেইকাৰণে মোৰ সদায় আগতে কণী 7টা 8টা দি আছিলে। আজি ৰাতিপুৱা 3টা পালোঁ, কালি মই 6টা পাইছিলোঁ। তাৰপিছত মোৰ সন্দেহ হ'ল যে সদায় কণী দি আছিলে 7টা 8টা, তাৰপিছত কিয়নো দিয়া নাই বুলি আজি মই বাৰীখনত চালোঁগৈ। তেতিয়া গম পালোঁ গোটেই বাৰীত মোৰ ভাগৰ য'তে ত'তে কণী পাৰি থৈছে হাঁহে। সেইকাৰণে মই আজি হাঁহখিনি বান্ধি দিছোঁ আৰু আপোনালোকক দেখাম মই এতিয়া কোনডোখৰত হাঁহে কণী পাৰিছিলে আৰু কণী পাৰি থকা হাঁহকেইটাও দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকক লাষ্টলৈকে। এয়া চাওক, এইখিনিয়ে মোৰ হাঁহখিনি কণী দি থকা, ডিম দি থকা হাঁহখিনি। এইখিনি গোটেইখিনি হাঁহে ডিম দি আছে, দেখিব পাৰিছে। আৰু মই ঘাই মতা হাঁহ 2টাই ৰাখিছোঁ, সেই বগাটো আৰু হেৰিটো এটা আমলৰীয়া নিচিনা এটা, দেখিব পাৰিছে। এই হাঁহ গোটেইখিনিয়ে কণী পাৰি আছে আৰু সিহঁতি সদায় 8টা 7টা এনেকৈ কণী ডেইলি দিয়ে। কিন্তু আজি নাই দিয়া, কালি নাই দিয়া, পৰহি নাই দিয়া। তাৰপিছত মই কি হ'ল বুলি ভাবিছোঁ, এৰি দিলে নেকি বোলো কণী পাৰিবলৈ। তাকো কেইদিনমান হৈছিলেহে পৰা, বেছি দিন হোৱাই নাই। ইমান সোনকালে এৰিলে নে বোলো, এনেকৈও ভাবিছোঁ। তাৰপাছতহে গম পাইছোঁ, গোটেই বাৰীখন মই যেতিয়া চেক কৰিছোঁগৈ তেতিয়াহে উৰহী গছৰ উৰটো ওলাইছেগৈ। গোটেই সেই চাইডে গোটেই উলু খেৰৰ তলত, তাৰপাছত মাটি কঁঠাল গছৰ তলত এনেকৈ গোটেই সিহঁতি কণী পাৰি থৈছে। ৰাতি কণী সিহঁতি গঁৰালত 3টা 2টা এনেকৈ পাৰে আৰু বাকী সিহঁতি দিনত পাৰেগৈ উলু খেৰ আৰু মাটি কঁঠাল গছৰ তলত। আজি মই আপোনালোকক দেখাম কেনেকুৱা জেগাত পাৰিছে সিহঁতি। একদম কোনো দেখি নোপোৱা জেগাত পাৰিছে, মানে সিহঁতি একদম লুকাই লুকাই পাৰিছে। কালি মই যেতিয়া বিচাৰি গৈছিলোঁ তেতিয়া মই হাঁহজনী গছকিবলৈ লৈছিলোঁ, ঘপকৈ ওলাই দিলে, মই ভয় খাই গ'লোঁ। আপোনালোকক দেখাম এতিয়া মই জেগাটোকো, ব'লক। এয়া চাওক, গঁৰালত বান্ধি থৈছোঁ সিহঁতক, আপোনালোকক দেখাম ব'লক। এইটো চাওক আমাৰ পুখুৰী। সিহঁতি এইফালে শ্বৰ্ট কাটিং মাৰে, গঁৰালৰ পৰা ডাইৰেক্ট পুখুৰীত নামি পানি সেইফালে গুচি যায়গৈ। মই আপোনালোকক এইফালৰ পৰা দেখাম, চাই থাকক আপোনালোকে। সেই আগফালে বাৰীখন দেখিছে আমাৰ, সেই তাতে সিহঁতি পাৰে। এই পুখুৰীত সিহঁতি চৰি মেলি দানা চানা খাই মেলি ইয়াত গা ধুব, গা ধুই পানি এই চাইডে গৈ পিনি ডাইৰেক্ট সেইফালে কণী পাৰি দিয়েগৈ। আজিও এজনীয়ে পাৰিলে ৰাতিপুৱা, তাৰপাছত মই বান্ধি দিছোঁ অলপমান সিহঁতক গঁৰালত পাৰে বুলি। চাওক এইডোখৰতে, চাওক এইডোখৰত আহি আছোঁ ৰ'ব। এই উলু খেৰখিনি দেখিছে, এইখিনিয়ে মেইন পইণ্ট। এইখিনিতে পাইছিলোঁ মই সেইদিনাখন 8টা পালোঁ কণী। মই লৈ গ'লোঁ, যিহেতু সাপে চাপে খাই দিব বুলি লৈ গ'লোঁ। এইটো চাওক, এইটো এটা ৰাউণ্ড দেখিছে, এইখিনিতে পাইছিলোঁ 5টামান পাইছিলোঁ। এইখিনিত 5টামান পাইছিলোঁ। তাৰপিছত কেইটামান ডিম বেয়া হৈ গ'ল, যিহেতু বৰষুণ দিছিলে। আমাৰ পৰহি বৰষুণ দিছিলে, বৰষুণত তিতিলে কিজান, কেইটামান ডিম বেয়াও হৈ গ'ল। এইবোৰ চাওক কেনেকুৱা জেগা আছে, এনেকুৱাতে পাৰে, উলু খেৰত পাৰি দিছে ইহঁতি, দেখিবলৈ পাইছে। এইটো এটা চাওক, এইটো এটা গঁৰাল, বিচাৰোঁতেহে ওলাইছে। এই এনেকুৱা জেগাত পাৰে হাঁহে কণী। আপোনালোকেও যদি কাৰোবাৰ হাঁহ সৰহকৈ আছে, তেতিয়াহ'লে আপোনালোকৰ যদি ঘৰত হাবি আছে, এনেকৈ উলু খেৰ আছে, বা যদি মাটি কঁঠালৰ গছ তল আছে, আপোনালোকে যদি কণী সদায় আপোনাৰ 10টা 7টা দি আছে, তাৰপিছত যদি নাই পৰা আপোনালোকে এনেকৈ চেক কৰিব, আপোনালোকেও পাব। ইয়াত এটা পাৰি থৈছে, মই আপোনালোকক দেখাম, নিয়া নাই। আজিৰ পৰা ৰাতিপুৱাই পাৰিলে সিহঁতি, ৰাতিপুৱা খুলি দিছিলোঁ যিহেতু মই, অলপ দেৰি হৈছে বন্ধা। সেইটো চাওক, ইয়াত পাইছিলোঁ আৰু কালি পাইছিলোঁ ইয়াত 3টা, আজি এটা পাৰিছে। এইটো চাওক, এইটো দেখিব পাৰিছে কেনেকুৱা জেগাত পাৰিছে চাওক। এনেধৰণে হাঁহবোৰে য'তে ত'তে কণী পাৰিছে, সেইকাৰণে মই বান্ধি দিছোঁ আজি গঁৰালত পাৰে বুলি। আপোনালোকেও সৰহকৈ হাঁহ পালন কৰিলে মানে চাব, আপোনালোকৰ ঘৰতো য'তে ত'তে ডিম পাৰি দিব। এয়া চাওক আমাক ক'ত পাৰিছে। সাপে খাই বুলিয়ে ভয় ডিমবোৰ, সেইকাৰণে মই এইটো লৈ যাব লাগিব, অলপ পিছত লৈ যাম আৰু।
আপোনালোকেও এনেধৰণে চেক কৰিব বাৰীত যদি সৰহকৈ আপোনালোকৰ হাঁহ আছে, য'তে ত'তে হাঁহে ডিম পাৰে যিহেতু